আজি কথা পাতিম বেশ্যাবৃত্তিক লৈ অসমৰ বিভিন্ন প্ৰান্তত কাঠফুলৰ দৰে গঢ় লৈ উঠা একাংশ যুৱক যুৱতীৰ বেশ্যা ব্যৱসায়িক লৈ নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে RMD Walls আৰু মই ৰূপম মুণ্ডাস এটা বাতৰিয়ে বৰ্তমান সমগ্ৰ অসমতেই তুলপাৰ লগাইছে আৰু সেই বাতৰিটো হৈছে গুৱাহাটীৰ সেক্স ৰেকেট এটা বাতৰিয়ে এইকেইদিন গুৱাহাটীত তুলপাৰ লগাইছে বাতৰিটো হ'ল গুৱাহাটীৰ সেক্স ৰেকেট গুৱাহাটীৰ জয়ানগৰৰ এটা গেষ্ট হাউচত নাম বাপটিক্স ইন একাংশ যুৱতীয়ে চলাই আহিছিল এই গেষ্ট হাউচটোত দেহ ব্যৱসায় গেষ্ট হাউচটোৰ মালিক বাপ্তি হাজৰিকাই কেইগৰাকীমান যুৱতীৰ সহযোগত কৰি আহিছিল বেশ্যাবৃত্তিৰ এক ৰমৰমীয়া বেহা আৰু এটা কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে কৰছা মই ৰুমতে আছো তোমাক কিবা কামৰ বিষয়ে কৈছিলে ন কামৰ বিষয়ে কৈছিল তুমি মানে কি ৰাতিৰে লগ কৰিব পাৰিম আৰু ছোৱালী আছে তোমাক এতিয়া কাক লাগে বা তুমি ফটো দিলে গম পাম মই কিমান মান কোৱাচোন মোক কিমান তোমাৰ আমাৰ গেষ্ট হাউচত হলে কমতে কৰি দিব পাৰিম এনে তোমাৰ 6000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা তো মানে মই যাম আৰু এহেত দুজনীক লৈ যাম ন কাৰণ গোটেই ৰাতি থাকিব ন আৰু কামটো 3বাৰ হ'ব ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব সেয়া আছিল বাতৰিটোৰ মূল কথা অসমত কি বেশ্যাবৃত্তিক লিগেল কৰাৰ সময় আহি পৰিছে নেকি আপোনালোকে কি ভাবে এই বিষয়ে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কাৰণ আমি মানু বা নামানো অসমৰ বিভিন্ন প্ৰান্তত এই যি বেশ্যাবৃত্তি বা যৌন ব্যৱসায় চলি আহিছে আৰু ইয়াৰ কাৰণে কেতিয়াবা দেখিবলৈ পোৱা যায় যে অসমৰ বিভিন্ন প্ৰান্তত এক অসামাজিক পৰিৱেশৰ সৃষ্টি হয় কিন্তু আপোনালোকে জানেনে এই যে বেশ্যাবৃত্তি বা দেহ ব্যৱসায় আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ এক পুৰণি পৰম্পৰা বা এক ব্যৱসায় আছিল জানো আহক ইতিহাসে কি কয় ইতিহাসৰ মতে এই কৰ্ম এক জটিল ইতিহাসৰ মাজত সীমাবদ্ধ হিন্দু ধৰ্মীয় মতে পৌৰাণিক কালত এই নাৰীসকলকেই দেৱদাসী ৰূপে মান্য কৰা হৈছিল কিছু হিন্দু সম্প্ৰদায়ত অবিবাহিত গাভৰু যুৱতীক মন্দিৰৰ দেৱদাসী হিচাপে অৰ্পণ কৰা হয় যিসকলে নাচ গানত পাকৈত হয় আৰু তেওঁলোকে মন্দিৰৰ বিভিন্ন কামত নিয়োজিত হৈ থাকে আৰু এইসকল যুৱতীয়ে শেষলৈ মন্দিৰৰ পূজাৰী ভক্তৰ লগত যৌন ক্ৰিয়াত লিপ্ত হয় তাৰ পাছত আহিল মোগলৰ যুগ আৰু এই মোগলৰ যুগতেই এই যিসকল যৌনকৰ্মী কাম কৰে সেই কামক কোৱা হ'ল তাবায়ফ বা সেই মহিলাসকলক কোৱা হ'ল তাবায়ফ অৰ্থাৎ এই তাবায়ফসকলেই যৌন ক্ৰিয়াত লিপ্ত হয় লগতে যিসকল মোগলৰ ৰজা মহাৰাজা আছে তেওঁলোকে এই তাবায়ফ খানাত গৈ নৃত্য উপভোগ কৰে সুৰা সেৱন কৰে আৰু সেই বিশেষ তাবায়ফৰ লগত তেওঁলোকে যৌন ক্ৰিয়াত লিপ্ত হয় কিন্তু যেতিয়াই ব্ৰিটিছ শাসন আহিল এই ব্যৱস্থাটো একেবাৰে সলনি হৈ পৰিল ইংৰাজৰ শাসনৰ আগলৈকে এই মহিলাসকলক সমাজত এক ভাল স্থানত ৰখা হৈছিল সামাজিকভাৱে তেওঁলোকে স্বীকৃতি পাইছিল কিন্তু ইংৰাজৰ শাসন ব্যৱস্থা অহাৰ লগে লগেই এই মহিলাসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হ'ল সমাজত তেওঁলোকক স্বীকৃতি নিদিয়া হ'ল সমাজে তেওঁলোকক স্পৃশ্য জ্ঞান কৰা হ'ল সামাজিক ব্যক্তি হিচাপে তেওঁলোকে কোনো স্থানতেই মৰ্যাদা নোপোৱা হ'ল ব্ৰিটিছ সৈনিকসকলে আনকি তেওঁলোকৰ ওপৰত মানসিক অত্যাচাৰ সেক্সুৱেল এক্সপ্লইটেশ্যন আৰু এবিউজৰ দৰে ঘটনা পোহৰলৈ আহিল এতিয়া আহিছোঁ বৰ্তমান সময়লৈ বৰ্তমান সময়ত সেক্স বিজনেছ লিগেল হয়নে বৰ্তমান সময়ত ইয়াক লৈ বহু সময়ত
বহু বিতৰ্ক বা ডিবেট হোৱা পৰিলক্ষিত হৈছে যদি আইনীভাৱে চাই সেক্স ৰেকেট ইলিগেল নহয় কিন্তু চৰকাৰে ইয়াক লিগেল বুলিও কতো লিখিত নাই বা কোৱা নাই সামাজিক মান্যতা আৰু আইনী মান্যতাৰ মাজত এই ব্যৱস্থাই যথেষ্ট বিতৰ্কৰ মাজত সোমাই পৰে সমাজে ইয়াক মান্যতা দিবলৈ মান্তি নহয় আইনে এই বেশ্যাবৃত্তিক বেআইনী বুলি কোৱা নাই যদিও ইয়াক লৈ বহু নীতি নিয়ম বান্ধি দিছে ইয়াক ডাইৰেক্ট ইলিগেল বুলি কোৱা নাই যদিও কিছু কিছু ক্ষেত্ৰত বিভিন্ন বাধা আৰোপ কৰিছে এই বেশ্যাবৃত্তিক ITPA অৰ্থাৎ ইনমৰেল ট্ৰেফিক প্ৰিভেনশ্যন এক্ট 1956 মতে যদি কোনো ব্যক্তিয়ে দেহ ব্যৱসায়িক লৈ দালালি কৰে কাৰোবাক জোৰ জবৰদস্তি এই ব্যৱস্থালৈ জড়িত কৰিব বিচাৰে তেন্তে তেওঁ আইনী ৰূপে দোষী সাব্যস্ত হ'ব আৰু আনকি এই যি বেশ্যাবৃত্তিক তেওঁলোকে যদি ব্যৱসায় হিচাপে ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁ আইনী চকুত দোষী সাব্যস্ত হয় যাৰ বাবে 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে লগতে 1000 টকা জৰিমনা হ'ব পাৰে যদি নাবালকক এই কামত নিয়োজিত কৰে তেন্তে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয় সুপ্ৰিম কোৰ্টে কি কয় সুপ্ৰিম কোৰ্টে দেহ ব্যৱসায়িক লিগেল বুলি কয়নে হয় সুপ্ৰিম কোৰ্টৰ এক জাননী অনুসৰি দেহ ব্যৱসায়িক সুপ্ৰিম কোৰ্টে লিগেল বুলি মান্যতা দিছে তাৰ উপৰিও যৌন কৰ্মীসকলক সমাজত সন্মানেৰে জীয়াই থাকিবৰ কাৰণেও অধিকাৰ সাব্যস্ত কৰিছে আনহাতে চৰকাৰক এই ব্যৱসায়িক হোৱা বিভিন্ন অনৈতিক কাৰ্য ৰোধ কৰিবৰ কাৰণেও চকু দিবলৈ নিৰ্দেশ দিছে আপুনি হয়তো জানে যে আমাৰ দেশৰ বিভিন্ন প্ৰান্তত কিছু ৰেড লাইট এৰিয়া আছে দিল্লী মুম্বাই কলকাতা জয়পুৰ আদি ঠাইসমূহৰ বিভিন্ন অঞ্চলত এনে কিছু ৰেড লাইট এৰিয়া আছে য'ত বেশ্যাবৃত্তিক অপেনলি চলে বা সকলোৱে জানে যে ইয়াত বেশ্যালয় আছে কিন্তু চৰকাৰীভাৱে সেই ব্যৱস্থাক লিগেল বুলি নকয় কিন্তু ইলিগেলো নহয় এক প্ৰকাৰে ক'বলৈ গ'লে গোটেই ব্যৱস্থাটোৱেই কনফিউজিঙৰ মাজত সোমাই পৰে ইয়াক লৈ বছৰ বছৰ ধৰি ডিবেট চলি আছে বহুলোকে বিভিন্ন কাৰণত ইয়াক মান্যতা দিবলৈ চেষ্টা কৰে যদিও আন একাংশই এই সমগ্ৰ বেশ্যাবৃত্তি ব্যৱস্থাটোকে ৰোগ বুলি গণ্য কৰে একাংশৰ মতে মানুহৰ যি যৌন ভোগ সেয়া যদি মানুহে পূৰণ কৰিব নোৱাৰে তেনেহ'লে মানুহ বহু ক্ষেত্ৰত সমাজত কিছু অনৈতিক কাৰ্য সম্পন্ন কৰিবলৈ চেষ্টা কৰে আৰু তেনে ক্ষেত্ৰত এই বেশ্যালয় বা বেশ্যাবৃত্তিয়ে যথেষ্ট সমাজখন সুচাৰুৰূপে চলাত সহায় কৰে কিন্তু আন একাংশই ক'ব বিচাৰে যে এই বেশ্যা ব্যৱস্থাই সমাজত বিৰূপ প্ৰভাৱ পেলায় পুৰুষ মহিলাৰ মাজত যি এক সামাজিক বান্ধোন সেই বান্ধোনত এক প্ৰকাৰে বিৰূপ প্ৰভাৱ পেলায় গতিকে এই যি ব্যৱস্থা বেশ্যাবৃত্তি মানিব লাগে বেশ্যাবৃত্তি মানিব নালাগে গতিকে ইয়াক লৈ সমগ্ৰ ভাৰততেই এক কোনো ধৰণৰ এক ক্লিয়াৰ মেছেজ চৰকাৰৰ ফালৰ পৰা নাই বা আইনতো ইয়াক লৈ কোনো ধৰণৰ বিশেষ কথা উল্লেখ নাই গতিকে বেশ্যাবৃত্তি লিগেল কৰিব লাগে বা নেলাগে সেয়া বৰ্তমান সময়ত সমগ্ৰ ভাৰতত চলি থকা এটা ডাঙৰ ডিবেট কিন্তু এই ব্যৱসায় বৰ্তমান চলি আছে আপুনি মানক বা নামানক আমাৰ ওচৰে পাজৰে আমাৰ অঞ্চলতেই এনে ব্যৱসায় গোপনে চলি থাকে আৰু বিশেষকৈ বৰ্তমান সময়ত এই ব্যৱসায়ত জড়িত হৈ পৰিছে একাংশ যুৱতী যিসকল যুৱতী সম্ভ্ৰান্ত ঘৰৰ আজি এই যি গুৱাহাটীৰ যিটো ঘটনা সেই ঘটনাটোতেই এক প্ৰকাৰ ক'ব পাৰি যে এই যুৱতীসকল তেওঁলোক শিক্ষিত আৰু স্কুল কলেজত পঢ়ি থকা যুৱতী কিন্তু তেওঁলোকে বেশ্যাবৃত্তিৰ লগত জড়িত হৈ পৰিছে গতিকে এই ব্যৱস্থাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অসমত বৰ্তমান সময়ত ৰেড লাইট এৰিয়াৰ প্ৰয়োজন আহি পৰিছে নে নাই পৰা সেই প্ৰশ্ন মই আপোনালোকলৈ এৰিলোঁ